ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰশাসনিক অফিচত চৰাইদেউ জিলাত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীয় মানুহৰ ভূমিসমূহ বৰ সাংঘাতিক ধৰণে অন্যান্য বিভিন্ন শক্তিৰ জৰিয়তে প্ৰশাসনিকভাৱে কাগজৰ পৰা উদাহৰণ দিব বিচাৰিছোঁ। আজি কেইদিনমানৰ আগত আমাৰ সোণাৰী টাউনৰ গাতে লাগি থকা শিঙিৰিতোলা গাঁৱৰ এটা নিৰীহ আদিবাসী পৰিয়ালৰ ভূমি এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোকে ফ'ৰ্চফুলি সেই মাটি দখল কৰি তাতে ঘৰ নিৰ্মাণ কৰিছে আৰু সেই সম্পৰ্কত বিভাগীয় প্ৰশাসনিক বিষয়াক অৱগত কৰাৰ পাছতো ব্যক্তিগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ সবল এটা ষ্টেপ নল'লে। তদ্ৰুপ ঘটনা কেইবাবছৰ আগত ভজু বগৰীগুৰিত গড় পৰিয়াল আদিবাসী মূলৰ গড় পৰিয়ালৰ প্ৰায় 14-15 বিঘা মাটি ম্যাদী মাটি পৰিয়ালটোৱে নজনাকৈ সেই মাটি অন্য এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ নামত মাটি কাগজে পত্ৰ নামজাৰি হৈ গ'ল। ছেম ঘটনা হাপেকাঠি ৰাজচক্ৰ অধীনস্থ কঠীয়াখুন্দা গাঁৱৰ একেবাৰে নিৰ্জু পৰিয়াল নিৰু পৰিয়াল, যিটো পৰিয়ালে যুগ যুগ ধৰি মাটি ভোগ দখল কৰা সমান্তৰালভাৱে মাটিৰ সম্পূৰ্ণ কাগজ পত্ৰ ম্যাদী পট্টা তেওঁৰ নামত আছে, কিন্তু তেওঁৰ মাটিটো এগৰাকী ভূমাফিয়াই মহিলা ভূমাফিয়া ৰত্না দে নামৰ এগৰাকী মহিলাই সেই মাটিডোখৰ খণ্ড খণ্ড কৰি অন্যান্য মানুহৰ ওচৰত বিক্ৰী কৰিছে আৰু যিগৰাকী মহিলাক ভূমাফিয়া হিচাপে ইতিমধ্যে এৰেষ্ট কৰি তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু তাৰ পাছতো একেটাই ঘটনা পুনৰাবৃত্তি কৰি আছে। ঠিক টিঙালিবামলৈ যোৱা যিটো টিয়কঘাটৰ পৰা টিঙালিবামলৈ গৈছে ৰাস্তাৰ কাষত থকা এটা আদিবাসী পৰিয়ালৰ নিজ নামত থকা মাটি জমা মন্দিৰ পৰাই তেওঁৰ নামটো গায়ব কৰি বেলেগ এজন নামত মাটি উঠাই দিয়া হৈছে। এই যিটো এটা প্ৰশাসনিক কাৰসাজিৰ মাধ্যমেদি সহজ সৰল নিৰ্জু আদিবাসী চাহ জনগোষ্ঠী মানুহৰ মাটিবিলাক যে লুণ্ঠনৰ প্ৰক্ৰিয়াটো আইনগতভাৱে বুদ্ধি কৰি শক্তি ক্ষমতা প্ৰয়োগ কৰি যে বৰ্তাই ৰখা হৈছে, আজি তাক বিৰোধিতাৰে আৰু সেই গোটেই ব্যৱস্থাটো বন্ধ কৰিবৰ কাৰণে স্থানীয় জিলা প্ৰশাসন ৰেভিনিউ চাৰ্কুলসকলক আমি এটা দাবী জনাবৰ কাৰণে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে সংবাদমেল আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।